নমস্কাৰ জনাইছোঁ সকলোকে ৰাচনা ব্লগ চেনেলটোৰ অন্য এটি নতুন ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ এখন মই চন্দ্ৰতাপ চিলাবৰ কাৰণে লৈছিলোঁ আৰু এই চন্দ্ৰতাপখন চিলাবৰ কাৰণে মই বগা কাপোৰটো লৈছোঁ 1 মিটাৰ আৰু ফিল লগাবৰ কাৰণে মই কাপোৰটো লৈছোঁ 3 মিটাৰ আৰু এই চন্দ্ৰতাপখনৰ মাজত মোক ৰঙা কাপোৰেৰে ওম লিখি দিবৰ কাৰণে কৈছিল আৰু সেইকাৰণে মই বগা কাপোৰডোখৰত চক পেঞ্চিলেৰে ওমটো লিখি ৰঙা কাপোৰডোখৰ ওপৰত দি ডেপ ডেপ কৰি লৈছোঁ যাতে সমান জোখত মই কাটি ল'ব পাৰোঁ। আগত পিছে মই চন্দ্ৰতাপ চিলোৱা নাই, এইবাৰে প্ৰথম চিলাইছোঁ আৰু মোৰ এই মাজত ওমটো লগোৱা হৈ গ'ল, পিছে ভিডিঅ'টো কৰা নহ'ল, সেয়ে আপোনালোকক দেখুৱাব নোৱাৰিলোঁ। আৰু আনফালে মই ফিল চিলাইও ৰেডি কৰি লৈছিলোঁ আগতীয়াকৈ। এতিয়া মই ফিলখন চন্দ্ৰতাপখনৰ চাৰিও কাষত লগাই দিছোঁ। তো আপোনালোকক মই চিলাই হৈ গ'লে দেখাইছোঁ আৰু কেনেকুৱা হয় কমেণ্টত জনাব। এয়া মোৰ চন্দ্ৰতাপখন চিলোৱা হৈ গ'ল, পিছে আপোনালোকক দেখুৱাবৰ কাৰণে ধৰি ল'বৰ বাবে অসুবিধা হৈছে। এইফালে সোঁমাজত এয়া মই এনেদৰে ওমটো লিখি দিছিলোঁ। কেনেকুৱা হৈছে কমেণ্টত আপোনালোকে জনাব। আজিলৈ আহোঁ ইমানতে, বাই বাই।